হয়, এইখন এখন মৰিশালি। ইয়ালৈ বহুতো আহে, বহুতো যায়। কিন্তু যিসকলে বুকুত বহু আশা লৈ দেহ ত্যাগ কৰে, সেইসকল ইয়াতে থাকি যায়। হয়, মই ভূতৰ কথাই কৈছোঁ। প্ৰতি বছৰে এই মৰিশালিত মহাকাল ৰাত্ৰি উৎসৱ উদযাপন কৰা হয়। কিন্তু কি হ'ব, যুগ যুগ ধৰি সেই একেই আমনিদায়ক কাৰ্যসূচী। অমাৱস্যাত মানুহৰ মূৰ কাটি লাও খোলাৰ ভাজি বনাই নতুনকৈ অহা মৰাশৰ চকুৰ পিটিকাৰ লগত পৰিৱেশ। সাংস্কৃতিক সন্ধিয়াৰ বিষয়ে তুমি কি চিন্তা কৰিছা? পিশাচৰ যোগিনী নৃত্য। একেটা বস্তুকে আৰু কিমান চাবা, বৰিং। বীৰাভূতৰ চাৰ্কাছ, ডাইনীসকলৰ কিৰিলি নৃত্য, বেতালৰ লং জাম্প। That's all. Stop. এই প্ৰেতাত্মা বান্ধৱসকল, দাদা, আৰু কিমান দিন আমি সেই একেখিনি কাৰ্যক্ৰমেৰে আমি মহাকাল ৰাত্ৰি যাপন কৰিম? দিন সলনি হ'ল দাদা। আজি 200 বছৰে আমি অতি নিষ্ঠাৰে মহাকাল ৰাত্ৰি পালন কৰিছোঁ। তাত কোনো কৃপণালি কৰা নাই। কিন্তু আজি 50 বছৰ ধৰি মই মন কৰিছোঁ, আগৰ সেই মজা নাই। এনেকুৱা কিয় হৈছে দাদা? আমাৰ সকলোৰে সমস্যা সমাধানৰ কাৰণে আমি চকু দিব লাগিব কোনোবা দেহধাৰী নৰমনিচৰ। দাদা, কথাটো মই ঠিক ধৰিব নোৱাৰিলোঁ। এনে নৰমনিচ ধৰি আনা যাৰ অতৃপ্ত বাসনা আছে, অপূৰ্ণ আশা আছে, জ্ঞানক আনন্দ দি নিজে তৃপ্ত হ'ব পাৰে। কোন তেনে নৰমনিচ? শিল্পী, আৰ্টিষ্ট। ঠিকেই দাদা, কাৰণ শিল্পী এবিধ এনেকুৱা অদ্ভুত প্ৰাণী যিয়ে আনক আনন্দ দি নিজৰ কলিজা হাত পেলায়। গোটেই জীৱন দুৰ্ভিক্ষত কটায়ো ভাঙি নপৰে, কাৰণ অতৃপ্ত বাসনা আৰু অফুৰন্ত আশা। ঠিকেই কৈছা। এতিয়া এনে শিল্পী বিচাৰি আনা যি জীয়াই থাকোঁতে একোটা অতৃপ্ত আত্মা, যাৰ আনক আনন্দ দিয়াৰ বাসনাই পুৰি পুৰি খাইছে। তেনে আত্মাই জীয়াই থাকোঁতেই নহয়, মৃত্যুৰ পিছতো প্ৰেতাত্মা হৈ আমাক মনোৰঞ্জন দিব। শান্ত হোৱা, শান্ত হোৱা। তেন্তে মহাকাল ৰাত্ৰি আহি পোৱাৰ আগতেই এনে নৰমনিচ বিচাৰি অনা হওক। মই তেনেধৰণৰ দুজনমান শিল্পীক ভালদৰে জানো। তেন্তে যোৱা, এনে শিল্পীক অনাৰ ব্যৱস্থা কৰা। এইবাৰ মহাকাল ৰাত্ৰি হ'ব অতৃপ্ত আত্মা আৰু প্ৰেতাত্মাৰ মহামিলনৰ সংগম। এই শিল্পী তোমাক স্বাগতম। কাবাডী 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 টুকুৰা টুকুৰি চুৰ কৰা গান এটা। কাবাডী 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 কাবাডী। সংগীতৰ পূজাৰী, আজি কিমান তাৰিখ? মোৰ ছমাহৰ ভাড়া। সপোন দা, এতিয়া পিছে আপুনি ক'লৈ যাব? মোৰ বন্ধু, সিও মিউজিচিয়ান। পপ বব কি? জাষ্ট পপ। আগতে কাৰ লগত কাম কৰিছিল? প্ৰথম আপোনাৰ লগতে কৰিম বুলি ভাবিছোঁ। চৰি মিষ্টাৰ বব। য়েছ মিষ্টাৰ বব, মই আনএক্সপিৰিয়েঞ্চ মানুহৰ লগত কাম কৰিব নিবিচাৰোঁ। গুড, এজ লাইক মি। ময়ো আনএক্সপিৰিয়েঞ্চ প্ৰডিউচাৰৰ লগত কাম নকৰোঁ। সেইকাৰণে বাকী প্ৰডিউচাৰক পাত্তা নিদি চিধা আপোনাৰ ওচৰলৈ আহিছোঁ। কিন্তু শুনক, যোৱা বছৰ আপুনি কেইটা কেছেট ৰিলিজ কৰিছিল? 20টা। তাৰে কেইটা কেছেট হিট হৈছিল? মাত্ৰ 2টা। কেইটা ফ্লপ? 18টা। কাৰণটো কি জানে?
আপোনাৰ ওচৰত নাই অৰিজিনেল মিউজিক আপুনি মোৰ লগত কাম কৰক দেখিব আপুনি গোটেই অসমতে কেছেট ইণ্ডাষ্ট্ৰীত আপুনি অকলেই ডন হৈ গৈছে ডন কিন্তু মোৰ এটা চৰ্ত আছে আপুনি প্ৰথমেই 1 লাখ কেছেট লঞ্চ কৰিব লাগিব আৰু তাৰ ঠিক 1-2 সপ্তাহৰ পিছতেই বাকী 2 লাখ কেছেট ৰিলিজ কৰিব লাগিব নহ'লে মোৰ কেছেটটো পাইৰেচি হৈ যাব পাৰে আপোনাৰ অৰিজিনেল মিউজিকটো মানুহে মানুহৰ বাবে কৰা চিন্তা এইবোৰ পুৰণা হৈ গৈছে আজিকালি মানুহে এনিমেলছৰ কথা চিন্তা কৰে জন্তুৰ কথা আচ্ছা আপুনি জানেনে ইণ্ডিয়াত কোনটো জন্তু আটাইতকৈ বেছি এক্সপ্লইটেড হয় কোনটো ঘোঁৰা খৰা নাজানিছিলে নহয় ফাঁচী বজাৰলৈ যাওক দেখিব তাত মানুহে ঘোঁৰাৰ ওপৰত কি অত্যাচাৰ কৰি আছে আৰু তাতে গৈতো মই প্ৰথমে মোৰ গানটোৰ প্লট বিচাৰি পালোঁ প্লট অগুৰ গুৰ মগুৰ ডালি ঘোঁৰা নাকত দিলোঁ ঢালি অগুৰ গুৰ মগুৰ ডালি ঘোঁৰা নাকত দিলোঁ ঢালি হাসুক 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 ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা জীৱন যুঁজত প্ৰতিটো খোজত হ'বা তুমি প্ৰতীক বিজয়ৰ ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা আদৰৰে হৃদয়ৰে মাতিছোঁ তোমাক মৰমেৰে ঘাঁহৰে মাতিছোঁ তোমাক মানুহৰ ব্যৱহাৰত দুখ নকৰিবা মানুহৰ কথা তুমি বেয়া নাপাবা ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা সকলোৱে জানে তুমি পক্ষীৰাজ ঘোঁৰা তথাপিও দেখোঁ তোমাৰ হনু ওলোৱা অৰ্জুন চিলাৰাইৰ গ্ৰহণ তুমি আগবাঢ়ি যোৱা তুমি প্ৰেৰণা হোৱা ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা কলা ঘোঁৰা ৰঙা ঘোঁৰা বগা বা কখৰা সৰু ঘোঁৰা ডাঙৰ ঘোঁৰা দেখি মন ভৰা সকলোৱে জানে তোমাৰ পক্ষীৰাজ নাম বুজা কৰি ওৱা নহয় তোমাৰেই কাম ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা ঘোঁৰা তুমি হাঁহি থাকা কেনে পালে ঠিকেই আছে কোনোবাই অৱশ্যে শুনিবও পাৰে এতিয়া ৰেকৰ্ডিং কেতিয়া কৰিব ৰেকৰ্ডিং মই মোৰ চিডিউলটো চাই আপোনাক ডেটটো দি দিম আপুনি মোক জনাব নালাগে দৰকাৰ হ'লে মই আপোনাক জনাম অ'কে আরে ব্রাদার কি হল একেবাৰে তালিয়াত টোপলাই যায় ছমাহ ঘৰ ভাড়া নিদিয়াৰ কাৰণে ঘৰৰ মালিকে উলিয়াই দিলে বস্তু বাহিনীবিলাকো ৰাখি থ'লে
নো প্ৰব্লেম বব এতিয়াও জীয়াই আছে বল বল জোৰে বল আহ কি হে বব কেনে ফাটাফাটি কিবা হৈছে কেনে 3জন প্ৰডিউচাৰ পিছত পৰিয়ে আছে মইহে এগ্ৰি কৰা নাই তেওঁলোকক ইয়াতে ৰেকৰ্ডিং কৰি দিব লাগে মই বোলে ইয়াত না যদি ৰেকৰ্ডিং কৰোঁ চিধা মুম্বাই দিলীপ চুট এয়াৰ ৰহমানৰ ৰেকৰ্ডিষ্ট তাতে কৰিম আপোনাৰ কেনে কাৰ মোৰ অপূৰ্ব অপূৰ্ব সুন্দৰ কোনোফালে সময়ে দিব নোৱাৰা হৈছোঁ যোৱাকালি এখন সংগীত মহাবিদ্যালয় উদ্ঘাটন কৰিবলৈ গৈছিলোঁ তাত এফাকি গীত গালোহেনে ৱাহ 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 কি প্ৰশংসা ৱাহ ঠিক আছে লাগি থাককচোন কোননো ষ্ট্ৰাগল কৰি আছে টেলেণ্ট নাই মই গান চান বাদ দি গাঁৱলৈ উভতি যাওঁ বুলি ভাবিছোঁ ইমান সোনকালে হাৰ মাৰিলে কেনেকৈ হা লুক এট মি মইতো তোতকৈ আগতে গুৱাহাটীলৈ আহিছোঁ নাই আহিছোঁ কিন্তু কি হ'ব এতিয়ালৈকেতো 10% মান ছাকচেছ হৈছোঁ ষ্ট্ৰাগল কৰি আছোঁ সেইকাৰণে তোকো কৈছোঁ ষ্ট্ৰাগল কৰি যা যিমানেই ষ্ট্ৰাগল কৰিবি সিমানেই সুন্দৰ সুন্দৰ মিউজিক ক্ৰিয়েট কৰিব পাৰিবি বুজিছ তথাপি তোৰ লগত এইদৰে আহি থাকিব লগা হোৱাত মই অলপ দিগদাৰ পাইছোঁ আৰে ব্ৰাদাৰ প্ৰব্লেম হৈছে কাৰণেহে আহিছ সেয়া ময়ো বুজি পাইছোঁ কিন্তু কোনো কিন্তু নাই মুঠৰ ওপৰত তই ইয়াতে থকাটো খাটাং আৰু ব্ৰাদাৰ আমি দুয়োটাই মিলি একেলগে কাম কৰিলে বাকী মিউজিচিয়ানবিলাকক উফৰাই পেলাব পাৰিম মই গান লিখিম তই সুৰ কৰিবি দুয়োটাই মিলি নতুন নতুন মডাৰ্ণ মিউজিক কম্প'জ কৰি যাম গাম ব্ৰাদাৰ এটা প্ৰব্লেম আছে প্ৰব্লেম কি প্ৰব্লেম সপোন তোৰ এই নামটো চেঞ্জ কৰিব লাগিব কিন্তু কিয় সপোনটোতো ভাল নাম ধেত তেৰিকা মইতো তোক বেয়া নাম বুলি কোৱা নাই নহয় হা চা ৱৰ্ল্ডত যিমানবিলাক ছাকচেছ মিউজিচিয়ান আছে নহয় সকলোৱে নিজৰ নামটো চেঞ্জ কৰাৰ পিছতহে ওপৰলৈ যাব পাৰিছে এতিয়া তই মোকেই চা মায়ে দেউতাই সৰুতে মৰমৰে ধুনীয়াকৈ নামটো ৰাখি দিলে মোৰ বাবুল মই আহি কি কৰিলোঁ নামটো শ্বৰ্ট কৰি ল'লোঁ পপ এজ এ ছাকচেছ মেন ছাকচেছ আৰে 10% হৈছোতো বাকী হৈ আছো না এতিয়াতো সেইবোৰ চিন্তা কৰিব নালাগে তোৰ নামটো কি কৰা যায় সেইটো ভাব ঐ এইটো কেনেকুৱা হ'ব কি কুমাৰ সপোন কুমাৰ তই কি মাটিৰ বাচন বৰ্তন বনাবি নেকি যে কুমাৰ নামটো লগাই লৈছ তই ভাবিব নালাগে মই ভাবিম পাই গ'লো পালি কি সপোনৰ পিছৰ পুৰ আৰু নটো কাটি হৰ পিছত মোৰ ববৰ পিছৰ বটো আনি লগাই দিম কি হ'ব হব বব আৰু হব আমি দুইটাই একেলগে ষ্টেজত উঠিছোঁ সন্মুখত ক্ৰাউড হাজাৰ ৱেট কৰিছোঁ সকলোৱে একেলগে চলিছে সুপাৰ ফ্লপ চব জ্বলিছে তই এইবোৰ মাইণ্ড কৰিব নালাগে এইবোৰ কৰিবলৈ বহুত দিন লাগিব তাৰ আগতে কি কৰি খাবি পাৰ্ট টাইম মই এঠাইত কথা পাতি থোৱা আছে কি কথা বঢ়িয়া জব বহুত মানুহ লগ পাম আমাৰ কণ্টেক্টছো বাঢ়িব মিউজিকৰ লাইনৰ মানুহ লগ পাই থাকিম তাৰোপৰি এক্সট্ৰা ইনকামো বহুত বঢ়িয়া কেতিয়াবা কৰিব লাগিব কাইলৈৰ পৰা কেৰি অন ব্ৰাদাৰ আৰু কেইদিনমানৰ ষ্ট্ৰাগল এতিয়া টকা পইচা ফুৰা হ'ব ফুল টাইম মিউজিক হেৰা কথা পিছত পাতিবা আগতে টেবুল চাফা কৰা
শুনা 4 নম্বৰ টেবুলত অৰ্ডাৰ লৈ লোৱা সোনকাল কৰা অৰ্ডাৰ প্লিজ শুনা তোমাৰ নাম কি মই নাজানো কিন্তু তুমি কোন মই জানো তুমি ভাল গান গোৱা তোমাৰ সপোন আছে এদিন ডাঙৰ গায়ক হ'বা সাকসেসফুল হ'বা কিন্তু জীয়াই থাকিবলৈতো টকা পইচা লাগিব নহ'লে ষ্ট্ৰাগল কেনেকৈ কৰিবা আৰু সেইকাৰণে তোমালোকে ইয়াত কাম কৰি আছা নহয় জানো তুমি কেনেকৈ জানিলা আমাৰ ঘৰৰ বেলকনিৰ পৰা তোমালোকে কি কৰি থাকা মই সকলো গম পাই থাকো চেষ্টা কৰি আছো নিজৰ গানৰ এলবাম এটা উলিয়াবলৈ ববে প্ৰডিউচাৰৰ লগত কথাও পাতিছে বব মানে মোৰ পাৰ্টনাৰ মোৰ নাম প্ৰীতি মই সপোন তোমাৰ গান মোৰ খুব ভাল লাগে